ডাবটো এনে খোৱাৰ কাৰণে গৰমত মানে ডিহাইড্ৰেশ্যনৰ পৰা আপোনালোকক মুক্ত কৰে। গুড মৰ্ণিং সকলোকে। আৰু মই এতিয়া গৈ আছোঁ বৈতামাৰী বজাৰলৈ, আৰু এইখন বৈতামাৰী হাইস্কুল হয়, মানে বজাৰৰ ওচৰতে হয়। তো মই এতিয়া আহি পালোঁ বৈতামাৰী বজাৰ, আৰু বজাৰত আহিলোঁ। বজাৰত আহি অলপ চব্জি বজাৰ কৰোঁ এতিয়া। চাওঁ আৰু বজাৰত আজি কি বস্তু পোৱা যায়, কাৰণ ৰাতিৰ ভাগত বজাৰ মানুহ বেছি নাথাকে ইয়াতে, মানে বৈতামাৰী বজাৰ আৰু এইখন গছৰ তলত দোকান। আৰু এইফালে চাওঁ, এইফালে চব্জিৰ বজাৰ আছে। এইবিলাক নিব লাগিব ৰ চাওঁ আৰু বজাৰত কি বস্তু পোৱা যায়। দোকান খুলি আছে এতিয়া। ভাই কত দিছ পাল্লা? চয়েস পাল্লা কত দিছ? কি যে কৈছ, দাম কমছে তো বৰ্তমান। মই এতিয়া তিয়হ লৈ আছোঁ, চাওঁ আৰু আপেল, চিনি মিঠা আপেল তো হাই হেল্ল' নমস্কাৰ। নতুন এটা ভিডিঅ' লৈ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ, আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজি মোৰ দোকান কি বস্তু পায় আপোনালোকক দেখুৱাইছে, কাৰণ এফালৰ পৰা আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, স্কিপ নকৰাকৈ। বলক তেনেহ'লে দেখুৱাই আছোঁ। এইবিলাক আঙুৰ আছে, আহিলে পাব, খাব পাৰিব, লৈ যাব পাৰিব। অমিতা হ'ব, তাৰপিছত এইবিলাক কিন্নু আছে, আৰু কেঁচৰ আলু, মৌচুমী, অমিতা আছে, আৰু নাগপুৰৰ কমলা, বগৰী আছে এইবিলাক। আৰু এইবিলাক হ'ল লোকেল মধুৰিআম, আমাৰ লোকেল আৰু আমাৰ গাঁৱৰে হয় এইবিলাক লোকেল মধুৰিআম। লাগিলে আপোনালোকে আহিব, আহিলে খাব পাৰিব। আৰু আপেল আছে এইবিলাক, হালধি পাব এইবিলাক। তাৰপিছত এইবিলাক শুকান নাৰিকল আছে, বেল আছে, এইবিলাক ডাঙৰ ডাঙৰ বেল আছে, কৰ্দৈ আছে, আৰু তিয়হ আছে, আহিলে খাব পাৰিব। তাৰপিছত মাকৈ, তৰমুজ আছে এভেইলেবল, লাগিলে আহিব আপোনালোকে, আহিলে পাব। আৰু এইবিলাক কোমোৰা, মানে আমাৰ ইয়াৰে হয়, একদম লোকেল কোমোৰা হয় এইবিলাক, লাগিলে আপোনালোকে আহিব। লগতে ৰঙালাও আছে চব্জি খোৱাৰ কাৰণে। আৰু এইবিলাক আছে শুকান বগৰী, তেতেলী, মিঠা বগৰী, চেনি চম্পা কল, তেতেলী, আৰু বেনানা চিপছ আমাৰ ইয়াতে মষ্ট ফেমাছ ভাইৰেল। লগতে আছে এইবিলাক মালভোগ কল, এভেইলেবল আছে, মালভোগ কল লাগিলে আহিব। আৰু এইবিলাক ডাব আছে, ডাঙৰ ডাঙৰ ডাব আছে, লাগিলে আপোনালোকে আহিব। আৰু এইবিলাক জাহাজী কল, এইবিলাক ফ্ৰুটছ খাব পাৰিব। তৰমুজ আছে, অমিতা আছে, মধুৰিআম। আছোঁ আমাৰ ঘৰৰ পিছফালে, আৰু পিছফালে আপোনাৰ নদী এখন আছে সৰুকৈ, আপোনালোকক দেখুৱাইছোঁ। এইখনত ব্ৰিজ, ৰেলৱে ব্ৰিজ আছে, আৰু তলত নদী। এইটো আমাৰ ঘৰটো সেইফালে দেখিছে আপোনালোকে, এই যে ফটো সেইটোৱে হয়। কাম এতিয়া কমপ্লিট হোৱা নাই, বহুত কাম বাকী আছে। এইটো নদীটো চাওক, অলপ পানীটো শুকাল বৰ্তমান, কাৰণ এতিয়া লাহে লাহে ফাগুন মাহ পৰিল, এতিয়া বহাগ মাহতে পানীবিলাক বেছি হয়। আৰু এডাল ডাঙৰ এটা শিমলু গছ আছে ইয়াতে। একচুৱেলি ঘৰত অলপ বাঁহৰ কাম চলি আছে, মানে কৰি আছোঁ। মামা এজন আহিছে, তো বাঁহবিলাক এতিয়া কাটি থকা হৈছে। আৰু এইজনে হয় মোৰ মামা হয়, তো মানে আমাৰ আলহী হয়। তো তেতিয়া কি হ'ল, মামাক কথা ক'ব নোৱাৰে, ঠিক আছে, কিন্তু কথা ক'ব নোৱাৰিলেও মামা চব কামেই জানে, মানে একদম বাঁহৰ কামৰ পৰা আৰম্ভ কৰি কিনে আপুনি
মানে কাঠ মিস্ত্ৰী ৰাজমিস্ত্ৰী চব কামে ডাব আহিলে খাব পাৰিব। মোৰ ইয়াতে এভেইলেবল আছে, ভাল ভাল ডাব আছে মোৰ দোকানত আছে। তো ডাব এটা কাটিলোঁ, মানে মই অলপ কিবা কাম কৰি আছোঁ ঘৰত, তো তাৰ কাৰণে অলপ ভাগৰো লাগিলে। তো ডাব এটাকে খাই লওঁ। মানে বহুত পানী পিয়াহ লাগিছে, আৰু ডাবটো এনে খোৱাৰ কাৰণে গৰমত মানে ডিহাইড্ৰেশ্যনৰ পৰা আপোনালোকক মুক্ত কৰি ৰাখে। মিঠাও আছে, আহক মোৰ দোকানলৈ আৰু আহি ইয়াতে ডাবৰ পৰা আৰম্ভ কৰি কিনে বিভিন্ন ধৰণৰ ফল খাব পাৰিব। না পৰা মিঠা আছে আমাৰ আৰু মাংস দি আঁত কৰিব লাগিব। আমাৰ এইটো শনিবাৰে ফুল অহা ষ্টাৰ্ট হৈছে, মানে ফলিব আৰু এইবিলাক বিন ৰুইছিলোঁ, এইবিলাক চাওক বিনবিলাক হৈ আছে। জয় শ্ৰীৰাম। পাত দিলে ডাঙৰ হৈছে, বেছি ফল ইমান ডাঙৰ নহয়, বাকী ইমান ডাঙৰ হৈছে বিন চাওক। এই ছিঙিয়ে দিওঁ দে, খোৱা যাব। আৰু এতিয়া মই ফুলকবিটো উঠাই ল'ম। এইটো চাওক কিমান ডাঙৰ ফুলকবি, ৱাও। এই চাওক। আৰু মোৰ দোকানৰ এড্ৰেছটো হ'ল, আপুনি যদি চালমাৰা ইফিলৰ পৰা আহে তেতিয়াহ'লে দোকানখন মোৰ লেফ্ট ছাইডত 2 নম্বৰ দোকানখন পৰিব, আৰু যদি আপুনি ধুবুৰীৰ পৰা আহে তেতিয়াহ'লে মোৰ দোকানখন ৰাইট ছাইডত 2 নম্বৰত পৰিব। সেইফালৰ পৰা আহিলে এনেকৈ